জনিল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া, ইয়াত উপস্থিত প্ৰাক্তন ডেপুটি চিফ খাম্ফা বৰগয়াৰী ডাঙৰীয়া, আমাৰ প্ৰাক্তন EM, বৰ্তমান MCLA আৰু ব্ৰুফেডৰ চেয়াৰমেন ৰেওৰেৱা নাজিহাৰী ডাঙৰীয়া, আজিৰ সভাৰ উপস্থিত আমাৰ MCLA, আমাৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু পলিটিকেল সেক্ৰেটাৰী মাধৱ চেত্ৰী ডাঙৰীয়া, আজিৰ সভাত উপস্থিত তামুলপুৰৰ প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী ডাঙৰীয়া, পৰ্বতজোৰাৰ SDO চিভিল ডাঙৰীয়ানী, পৰ্বতজোৰাৰ SDPO ডাঙৰীয়া, আমাৰ SDLCৰ চেয়াৰমেন ডাঙৰীয়া, TLCCৰ চেয়াৰমেন ডাঙৰীয়া আৰু লগতে উপস্থিত আমাৰ DFO, সাৰ্কেল অফিচাৰ আৰু সকলো বিষয়াসকল, আজিৰ সভাত উপস্থিত আমাৰ লেণ্ড ৰেভিনিউ জইণ্ট সেক্ৰেটাৰী ৰিণ্টু বড়ো ডাঙৰীয়া, আজিৰ সভাত উপস্থিত আমিও আমাৰ দলীয় কৰ্মকৰ্তা কাৰ্যকৰ্তাসকল আৰু বিশেষভাৱে আজিৰ এই সভাৰ যিসকল মূল বেনিফিচিয়াৰী আমাৰ পৰ্বতজোৰা অঞ্চলৰ বড়ো, গাৰো, ৰাভা, আদিবাসী, ৰাজবংশী, মাইনৰিটি, গোৰ্খা আৰু বিভিন্ন জনগোষ্ঠীৰ মোৰ শ্ৰদ্ধাৰ দাদাসকল, ভাইসকল, বাইদেউসকল, ভনীসকল, মই আজি যি 1245টা ফেমিলি ভূমিৰ পাট্টা পাবলৈ সক্ষম হৈছে, মই আপোনালোকক সকলোকে অভিনন্দন জনাইছোঁ। दिनै गासैजों 1245 नखरा हानि पाट्टा मोननो हादों। आं मोनफ्रोमबो नखरनिसिम आंनि गोसो गोरबोनि गाहाम हामलायनायखौ बावहरदों। আজিৰ সময়ত বিশেষকৈ মই ভাবিব নোৱাৰা এটা আনন্দিত পাইছোঁ যে আমাৰ জনিল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া, মই দাদা বুলি কওঁ, তেখেতৰ ঘৰত যোৱা 15, 20, 25 বছৰত বহুতবাৰ আহিলোঁ। টিপকাই পৰ্বতজোৰা অঞ্চলত কেতিয়াবা চাইকেলেৰে, কেতিয়াবা মটৰ চাইকেলেৰে ঘূৰিছোঁ, বহুত কথা বাৰ্তা পাতিছোঁ, কিন্তু ময়ো জানা নাছিলোঁ কি জনিল দাৰো মাটি নাছিলে। আজিহে দাদাই ক'লে যে 2 কোঠাৰ 10 লেচা মাটি জনিল দা আজি পাব। 1970ৰ পৰা চেষ্টা কৰি আজি 2 কোঠা 10 লেচা মাটি, মানে আমাৰ বড়োসকলৰ উচ্চ স্তৰৰ এজন চিন্তাবিদ, সাহিত্যিক, সাহিত্য একাডেমী বঁটা পোৱা মানুহজনো লেণ্ডলেছ হৈ আছিলে। ইয়াতকৈ আৰু দুখৰ বিষয় একো নাছিল। গতিকে মই কোকৰাঝাৰৰ পৰা ওলাওঁতে ভাবা নাছিলে আমাৰ কামটো যে ইমান ডাঙৰ কাম হ'ব আজি। আৰু এই কথাখিনি মই BTCৰ যেতিয়া দায়িত্ব লৈছিলোঁ তেতিয়া আমাৰ সতীৰ্থসকলৰ লগত আলোচনা কৰিলোঁ যে যি কামটো আমি কৰিব পাৰোঁ, আইনগতভাৱে কোনো বাধা নাই, আইনে আমাক কৰিবলৈ দিছে, এই কামখিনি আমি এইটো বছৰতে, এই 5 বছৰতে কমপ্লিট কৰি থৈ যাম। আৰু 5 বছৰত আমি চেষ্টা কৰিম বড়োলেণ্ডত কোনো এজন ব্যক্তি যাতে ভূমিহীন হৈ থাকিব নালাগে, এই কামটো কৰিম বুলি আমি এটা দায়িত্ব লৈছিলোঁ। অলপ আগতে ফেৰেংগা ডাঙৰীয়াই, আমাৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই আপোনালোকক হিচাপ দিছে যে আগৰ চৰকাৰত আমাৰ খাম্ফাদায়ো কৈছে যে ইতিমধ্যে বহুতখিনি মাটি বাৰীৰ কামবিলাক কৰিব পৰা নাছিলে, কিন্তু আমাৰ তাৰ হিচাপ আছে প্ৰায় 1623টা পৰিয়ালৰ কাৰণেহে আগৰ চৰকাৰৰ সময়ত মাটিৰ পাট্টা দিব পাৰিছিলে। আৰু আজি আমাৰ সময়ত 2,75,000 ইতিমধ্যে দিয়াই হৈ গ'ল। BTCত 2,75,000 ফেমিলিৰ মাটিৰ সমস্যা সমাধানে হৈ গ'ল অলৰেডি। আৰু ডাঙৰ খবৰ আপোনালোকক ক'বলৈ গৈ আছোঁ, পৰ্বতজোৰাত আৰু বেছি নাই, প্ৰায় 1500 মান ফেমিলি আছে। এই 1500 ফেমিলি আপোনালোকক 10 জুলাইৰ আগত এই 1500 ফেমিলিক আৰু মাটি দিয়া হ'ব। আৰু কিছুমানৰ আজি 2 কোঠা পাইছে, 3 কোঠা পাইছে, কোনোবা 1 বিঘা পাইছে, কিন্তু আহি থকা সময়ত আকৌ সাৰ্ভে চলি আছে। আমাৰ সাৰ্কেল অফিচাৰ, ফৰেষ্ট অফিচাৰ সবে মিলি বাকি থকা যিবিলাক মাটি আছে, য'ত আপোনালোকে 3 বিঘা, 4 বিঘা, 5 বিঘা মাটি আছে, এই মাটিবিলাকক সম্পূৰ্ণ সাৰ্ভে হোৱাৰ পিছত আপোনালোককে এই মাটিখিনি গোটাই দিয়া হ'ব, ইয়াৰো লেণ্ড পাট্টা আপোনালোকক দিয়া হ'ব। আগৰ সময়ত
মাটিৰ পাট্টা ল'ব পৰা নাছিলে, ৰেজিষ্টাৰ কৰিব পৰা নাছিলে। কাৰণটো কি যে বড়োলেণ্ডত মাটি যদি কোনোবা ৰেজিষ্টাৰ কৰিব বিচাৰে, পাট্টা কৰিব বিচাৰে, তাৰ যিমান মাটি আছে মাটিৰ ভেলুটো যিমান, ইয়াৰ 75% পইচা দিব লগা হৈছিলে। যদি আপুনি 5 লাখত মাটি কিনিছে, প্ৰায় 4-3 লাখ টকা দিব লাগিব 1 বিঘা মাটি, তেতিয়াহে মাটি ৰেজিষ্টাৰ হ'ব। যদি টাউনত আপুনি ক'ৰবাত যদি 1 কোটিত মাটি কিনিছে, তাত আপুনি 75 লাখ দিব লাগিব, তেতিয়াহে আপোনাৰ মাটি ৰেজিষ্টাৰ হ'ব। আৰু আজি এতিয়া আমি কি কৰিলোঁ, আপুনি মাটি যদি 5 লাখত কিনে 1 বিঘা মাটি, মাত্ৰ 1000 টকা দিলে মাটিটো আপোনাৰ নামত পাট্টা হৈ যাব। এইটো আমাৰ সিদ্ধান্ত। ইতিমধ্যে মানুহবিলাকে হাজাৰ হাজাৰ এতিয়া পাট্টা ল'বলৈ আহিছে। বড়োলেণ্ডত আজি বহুত ডাঙৰ ডাঙৰ সিদ্ধান্ত হৈ গৈছে। যিসকলে চাহ বাগান বনাইছে, যাৰ ফৰেষ্টত নাই, ফৰেষ্টৰ বাহিৰৰ চাহ বাগানখিনি আমি এই জুন মাহৰ 10 তাৰিখৰ আগত বৈশ্যমুঠি 2.0, যিটো আমাৰ বৈশ্যমুঠি 1.0 হৈ আছে, তাত আজি 2,72,000 পৰিয়াল পাই গ'ল। এতিয়া বৈশ্যমুঠি 2.0 কৰিবলৈ গৈ আছোঁ আমি জুন মাহৰ 10 তাৰিখৰ ভিতৰত। তাত 9,000 ক্ষুদ্ৰ চাহ খেতিয়কে নিজৰ নামত মাটিটো পাবলৈ গৈ আছে, 9,000 চাহ খেতিয়কসকলে। আৰু 47,000 পৰিয়াল আছে যিসকলে পিজিআৰত বহি আছে। এই সকলো খিলঞ্জীয়া মানুহ, বড়ো মানুহ, ৰাভা মানুহ, গাৰো মানুহ, ট্ৰাইবেল মানুহ, কোনোবা খিলঞ্জীয়া মানুহ, আদিবাসী মানুহ। আমি চেষ্টা কৰিছোঁ বৈশ্যমুঠি 2.0, তাত আমি সুপ্ৰিম কোৰ্টৰ গাইডলাইনবিলাক ফ'ল' কৰি আমাৰ যি আইন আছে, আমাৰ 6 শিডিউলৰ যি আইন আছে, অসমৰ যি লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 আছে, সব আইনগতভাৱে এই কথাবিলাক চালি জাৰি চাই এই 47,000 পৰিয়ালকো আমি 1 বিঘা, 1 কোঠা, 2 কোঠা যিমান মাটি আছে, সেই মাটিবিলাকক এটলিষ্ট তেখেতসকলে বস্তি কৰি ল'ব পাৰে, এই কামখিনি আমি কৰিবলৈ গৈ আছোঁ। গতিকে স্বাধীনতাৰ 78 বছৰ পিছত আমাৰ যিসকল মানুহে আজিলৈকে 1 কোঠা মাটি, 1 লচা মাটি নিজৰ নামত পোৱা নাছিলে, আমাৰ এই চৰকাৰৰ দিনত আমাৰ যিসকলে বনাফাইড চিটিজেন, যিসকলে ইয়াৰ স্থায়ী বাসিন্দা, আইনগতভাৱে যিসকলে মাটি পাবলৈ যোগ্য, এই প্ৰত্যেকটা পৰিয়াল, প্ৰত্যেকটা ব্যক্তিক আমি ভূমিৰ অধিকাৰ দিবলৈ গৈ আছোঁ। 47টা এৰিয়া নন কেডেষ্ট্ৰিয়েল আছিলে, এইটো কেডেষ্ট্ৰিয়েল নাছিলে। এই 47টা এৰিয়া, নন কেডেষ্ট্ৰিয়েল এৰিয়াখিনি অলৰেডি ড্ৰোন ছাৰ্ভে কৰা হৈ গ'ল। সেই অঞ্চলবিলাকতো যিসকলে বসবাস কৰি আছে, সেই সকলোকে আমি ভূমিৰ পাট্টা দিবলৈ গৈ আছোঁ। গতিকে শ্ৰদ্ধা ৰাইজ, আজি পৰ্বতজোৰা অঞ্চল বড়োলেণ্ডৰ ভিতৰত সবচে সুন্দৰ এটা অঞ্চল। এই অঞ্চলটো অকল সুন্দৰ নহয়, এইটো পবিত্ৰ অঞ্চল, কাৰণ ইয়াতে আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জন্ম পাইছিলে, ইয়াৰ পৰা সমাজ সংস্কাৰৰ কাম আৰম্ভ কৰিছিলে। আৰু মই যেতিয়া এপছু প্ৰেছিডেণ্ট আছিলোঁ, যেতিয়া আমি বড়ো জনগোষ্ঠীৰ কথা পাতোঁ, আমাৰ 19 শতিকা এই আৰম্ভণিৰ সময়ত গুৰুদেৱে যিখিনি কাম কৰি থৈ গ'ল, ইয়াৰ কাৰণে গুৰুদেৱৰ কাৰণে আমি বহুত বেছি কিবা কিবি কৰিব পৰা নাছিলোঁ, আমি দুখ পাইছিলোঁ। কিন্তু চৰকাৰ গঠন কৰাৰ পিছত গুৰুদেৱৰ জন্মদিন আমাৰ কেলেণ্ডাৰত আহি গ'ল, আমাৰ ৰেষ্ট্ৰিক্টেড হলিডে হৈ গ'ল। গুৰুদেৱ জন্মদিন পালন কৰিবলৈ প্ৰত্যেক বছৰত আমি 10 লাখ টকা দিওঁ। গুৰুদেৱৰ নামত বিভিন্ন প্ৰগ্ৰাম আমি লোৱা আৰম্ভ কৰিছোঁ। আৰু এই বছৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত 40টা সমষ্টিত তিনিটাকৈ আমি যোগা চেণ্টাৰ নিৰ্মাণ কৰিবলৈ গৈ আছোঁ সমগ্ৰ বিটিআৰ অঞ্চলত। তো শ্ৰদ্ধা ৰাইজ, আজি আমি জাতি জনগোষ্ঠীৰ মাজত কোনোবা কয় আমাৰ চৰকাৰে অমুক জনগোষ্ঠীক বেয়া পায়, অমুক জনগোষ্ঠীক ভাল পায়। আপোনালোকে চাওক, 2020 চনৰ আগত 2টা জনগোষ্ঠী বহি কথা পাতিব পৰা পৰিৱেশ নাছিলে। 2020 চনৰ পিছত 26টা জনগোষ্ঠী বড়োলেণ্ডত একেলগে বহি ভৱিষ্যতৰ কাৰণে দিশ নিৰ্ধাৰণ কৰিব পৰা হৈছে। আমি ভিজন ডকুমেণ্ট ইতিমধ্যে পাব্লিছ কৰিছোঁ। বড়োলেণ্ডত বসবাস কৰা বড়ো, গাৰো, ৰাভা, আদিবাসী, সান্তালী, খৰণীয়া, মাইনৰিটি, বঙালী যিমান জনগোষ্ঠী আছে, 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট আমি ইতিমধ্যে পাব্লিছ কৰিছোঁ। সেই জনগোষ্ঠীবিলাকৰ সাহিত্য সভাবিলাকক আমি সহায় কৰিছোঁ। সেই জনগোষ্ঠীবিলাকৰ ভাষা সংস্কৃতি আগুৱাই নিয়াৰ কাৰণে আমি বিভিন্ন পন্থা হাতত লৈছোঁ। যি কাম অইন চৰকাৰে চিন্তা কৰিব পৰা নাই, ইয়াত UPPL চৰকাৰে প্ৰত্যেকটো জনগোষ্ঠীক জীয়াই সহ বাসস্থান
কো এক্সিষ্টেন্স একেলগে জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়িবলৈ সক্ষম হৈছোঁ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই যি কথা কৈছিলে জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক এই কথাটো লৈ পেলাই বড়োলেণ্ডত বড়োৰ লগতে সকলো জনগোষ্ঠী একেলগে বসবাস কৰিব পৰা এটা পৰিৱেশ আজি সৃষ্টি কৰা হৈছে গতিকে পৰ্বতজোৰা অঞ্চল আজি বড়োলেণ্ডৰে অঞ্চল এই অঞ্চলক বাদ দি আমি বড়োলেণ্ড চৰকাৰখনে কথা বেলেগ কথা চিন্তা কৰিব নোৱাৰোঁ গতিকে বড়োলেণ্ডত বাকি অঞ্চলত যি উন্নয়ন হ'ব এই অঞ্চলতো উন্নয়ন হ'ব লাগিব আজি এই অঞ্চলৰ ৰাস্তা ঘাট নিৰ্মাণ কৰা স্কুলবিলাক মেৰামতি কৰা বিভিন্ন কাম কাজবিলাক ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকক মই ক'বলৈ পাই সুখী হৈছোঁ যে ফৰেষ্ট অঞ্চলত বসবাস কৰা প্ৰায় 800 পৰিয়াল এই 800 পৰিয়ালে অতি শীঘ্ৰেই জুলাই মাহৰ ভিতৰতে লেণ্ড এণ্টাইটেলমেণ্ট মাটিৰ অধিকাৰ পাবলৈ গৈ আছে গতিকে পৰ্বতজোৰাত জুলাই মাহৰ ভিতৰত প্ৰায় 90% মাটিৰ সমস্যা সমাধান হৈ যাব মই এইটো আজি চৰকাৰ হৈ আপোনালোকক ক্লিয়াৰলি কৈছোঁ এই কাম হাগ্ৰামা মহিলাৰীয়ে কৰিব নোৱাৰে এই কাম হাগ্ৰামা মহিলাৰীৰ কোনোবা ইয়াত থকা ৰিপ্ৰেজেণ্টেটিভে কৰিব নোৱাৰে ই গালি গালাজ কৰিব পাৰে মানুহ বেয়া বেয়া ক'ব পাৰে ভাল কাম হ'ব লাগে এইটো বিৰোধিতা কৰিব পাৰে কিন্তু ৰাইজৰ যে সমস্যা আছে এইটো সমাধান কৰিব নোৱাৰে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰত এটা উন্নত ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে এই কাৰণে অসমৰ চুকে কোনে আসাম মালাৰ ৰাস্তা নিৰ্মাণ কৰিছে কোকৰাঝাৰৰ পৰা ৰূপসীলৈকে আসাম মালাৰ ৰাস্তা নিৰ্মাণ হৈ আছে মোক যোৱা বছৰ কৈছিলে যোৱা বছৰ নহয় কেইদিনমান আগতে মই ইয়াতে স্পেচ লেব অপেনিং কৰিবলৈ আহোঁতে আমাৰ জনিল কুমাৰ দাই মোক কৈছিলে যে ইয়াত টিপকাইৰ পৰা কোকৰাঝাৰলৈ যোৱা এটা ৰাস্তা নিৰ্মাণ কৰিব লাগে সাপোৰ্ট গ্ৰামৰ হৈ পেলাই যিটো ৰাস্তা নোহোৱাৰ কাৰণে বহুত দূৰলৈ ঘূৰি যাব লাগে বুলি কৈছে মই আজিয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম যে এই ৰাস্তাটো অতি গুৰুত্বপূৰ্ণ আৰু এই ৰাস্তাটো নিৰ্মাণ কৰিব লাগে মোৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰ্বতজোৰা ৰাইজক যেনেকৈ মৰম কৰে ভাল পায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় এই ৰাস্তাটো নিৰ্মাণ কৰিব আৰু মই আপোনালোকক কথা দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পতাৰ পিছত মই তেখেতক অনুৰোধ কৰিম তেখেতে আহি এই ৰাস্তা উদ্ঘাটন কৰিব আপোনালোকক মই এই কথাটো আপোনালোক স্পষ্ট কৰিছোঁ আজি পৰ্বতজোৰা অঞ্চল বহুতে ভাবি আছে যে এই অঞ্চলক চোৱা নাই অতি শীঘ্ৰে আমাৰ মাটিৰ অলপ সমস্যা আছিলে ইয়াত আয়ুষ্মান হস্পিটাল এখন নিৰ্মাণৰ কাৰণে আধাৰশিলা আমি স্থাপন কৰিবলৈ গৈ আছোঁ এই জুন মাহৰ ভিতৰত পৰ্বতজোৰাত এটা আয়ুষ হস্পিটাল আয়ুৰ্বেদিক হস্পিটাল এখন হ'বলৈ গৈ আছে সুজিত নাৰ্জাৰী অডিটৰিয়াম 700-800 মানুহ বহিব পৰা টিপকাই আৰু আমাৰ বাসবাৰী বেলেগ সমষ্টিত এটাই দিয়া হৈছে এই সমষ্টিত দুটা অডিটৰিয়াম ইতিমধ্যে চেংচন কৰা হৈছে মই জুন মাহতে ইয়াৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিম পলিটেকনিকৰ আধাৰশিলা জুন মাহতে স্থাপন হ'ব আমাৰ মাটিৰ অলপ সমস্যা হৈছিলে যে ইয়াত আমাৰ ৰেল কোচ ফেক্টৰী হ'বলৈ গৈ আছে পলিটেকনিকো সেই জায়গাতে হ'বলৈ গৈ আছে গতিকে অহা 10 দিনৰ ভিতৰত মই পৰ্বতজোৰাৰ কিছুমান আমাৰ সিনিয়ৰ সিটিজেনসকল ইয়াৰ আমাৰ দল সংগঠনক মাতি কথা পাতিম যে পলিটেকনিক আৰু ৰেল কোচ ফেক্টৰী এটা জায়গাতে কৰিব বিচাৰে না বেলেগ বেলেগ জায়গাত কৰিব বিচাৰে দুইটাও চেংচন হৈ আছে অতি শীঘ্ৰে মাতি পেলাই এই কথাটো আলোচনা কৰিম ইয়াৰ পিছত আপোনালোকে এই পৰ্বতজোৰাৰ কাৰণে আমি এবাৰ হালদি খেতি আৰু আদা খেতিটো বেছিকে ওখ জায়গাৰ কাৰণে আমি ঠিক কৰিছোঁ এই বছৰ আমাৰ টাৰ্গেট প্ৰায় 12 লাখ কিলো আমি হালদি খেতি কৰিবলৈ গৈ আছোঁ বিটিয়াগৰ খেতিয়কসকলৰ দ্বাৰা অহা বছৰ আমি 27 লাখ কিলো হালদি উৎপাদন কৰিবলৈ গৈ আছোঁ এই কাৰণে পৰ্বতজোৰা অঞ্চলৰ খেতিয়কসকলৰ লগত আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কথা পাতিব এই বছৰ আমি প্ৰায় 5000 ইয়াৰ খেতিয়কসকলক বিভিন্ন প্ৰকাৰে বেনিফিট দিবলৈ গৈ আছোঁ পৰ্বতজোৰা অঞ্চলৰ খেতিয়কসকলক কোনবা তামোলৰ পুলি পাব কোনবা লেমন যিটো টেঙা এইটো পুলি পাব কোনবা ধান পাব কোনবা মালটা পাব কোনবা জেক ফ্ৰুইট যিটো কয় আমাৰ কঁঠালৰ খেতি কৰাৰ কাৰণে ব্যৱস্থা পাব কোনবা মৰিংগা যিটো কয় নেকি আমাৰ সজনা খেতিৰ কাৰণে বিভিন্ন খেতিৰ কাৰণে 5000 খেতিয়কক আমি সিলেকশন কৰিবলৈ গৈ আছোঁ পৰ্বতজোৰা অঞ্চলৰ কাৰণে বিটিআৰ চৰকাৰে এই খেতিৰ কাৰণে বহুত ভাল আৰু এই বছৰ আমি এটা প্ৰপ'জেল আনিছোঁ যে পৰ্বতজোৰাত টাৰ্মাৰিক আৰু জিঞ্জাৰ
আদা আৰু হালদিৰ প্ৰচেছিং চেণ্টাৰ আৰু বেম্বো প্ৰচেছিং চেণ্টাৰ 2 বছৰ আগত মই ঘোষণা কৰিছিলোঁ। এই বেম্বো প্ৰচেছিং চেণ্টাৰটোকো এই বছৰ আমি জুন জুলাইত আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছোঁ। গতিকে পৰ্বতজোৰা অঞ্চল যেনেকৈ নেচাৰেলি বিউটি, প্ৰাকৃতিকভাৱে যেনেকৈ সৌন্দৰ্য, এই সৌন্দৰ্যটো ৰাখিয়ে আমি কামখিনি কৰিব লাগিব। আপোনালোকে আমি সবে খুব ভাগ্য অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজ আসাম যি 2.0 ইতিমধ্যে হৈ গ'ল, তাত লাখ লাখ কোটি টকা বিনিয়োগকাৰীবিলাকে অসমত আহিছে। অসমত আজি বিভিন্ন অঞ্চলত বহুত কোটি কোটি টকাৰ ইণ্ডাষ্ট্ৰীৰ কিছুমান প্ৰচেছ চলি আছে। এই ইণ্ডাষ্ট্ৰীবিলাকত হাজাৰ হাজাৰ মানুহে খেতি কৰি চাকৰি কৰি খাবলৈ পাব। আজিৰ সময়ত পৰ্বতজোৰাত যি এটা পাৱাৰ প্লাণ্টৰ প্ৰপ'জ কৰা হৈছে, ইটো লৈ পেলাই কিছুমান BPFৰ মানুহবিলাকে ধৰ্ণা দিব লাগে, ৰেলী কৰিব লাগে, আন্দোলন কৰিব লাগে, তেনেকুৱা কথা কৈ আছে। কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈছে, আপোনালোকে শুনিছে, এই প্ৰজেক্টটো যেতিয়া ইয়াত আৰম্ভ হ'ব, প্ৰজেক্টটো অপাৰেশ্যন হোৱাৰ আগতে 18,000ৰ পৰা 20,000 মানুহ ইয়াতে কাম কৰিব পাৰিব। পৰ্বতজোৰাৰ সকলো নাগৰিকে ইয়াতে কাম কৰি খাবলৈ পাব। আৰু প্ৰজেক্টটো যেতিয়া আৰম্ভ হ'ব, ফুল ফ্লেজত আৰম্ভ হ'ব, পাৰ্মানেণ্টলি 8,000ৰ পৰা 10,000 মানুহ ইয়াত চাকৰি পাব। আজি আমাৰ ল'ৰাবিলাকে গোৱাত যাই পেলাই সিকিউৰিটি গাৰ্ড হৈ আছে, আমাৰ ছোৱালীবিলাকে বা মাছ ইণ্ডাষ্ট্ৰীত যাই কাম কৰি আছে, কোনোবা গুজৰাটত, কোনোবা বাহিৰত যাই পেলাই। এই মানুহবিলাকে ঘৰ এৰি দূৰত যাব লগা হৈছে। তো এই মানুহবিলাকে নিজৰ ঘৰত থাকি এটা ইজ্জত, এটা ডিগনিটি, আত্মা সন্মান লৈ কাম কৰি খাব পাৰিব লাগিব। এই অঞ্চলটো পিছপৰা অঞ্চল বুলি এৰি থ'লে নহ'ব। এইকাৰণে মই নিজে আমাৰ লিডাৰসকলৰ লগত আলোচনা কৰি ৰেল কোচ ফেক্টৰী বনাবলৈ চিৰাং, বাক্সা, ওদালগুৰি জাগা আছিলে, কিন্তু পৰ্বতজোৰাত হ'ব লাগে বুলি মই নিজে প্ৰস্তাৱ দিছিলোঁ যে পৰ্বতজোৰা অঞ্চল উন্নয়ন হ'ব লাগে। আজি 300 কোটি টকা চেংচন হৈছে, ৰেল কোচ ফেক্টৰীৰ কাৰণে 300 কোটি টকা চেংচন হৈছে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, লেন মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম যে এই জুন, জুলাই, আগষ্টৰ ভিতৰতে আহি কোনোবা এটা দিনত ৰেল কোচ ফেক্টৰীৰ আধাৰশিলা ইয়াতে স্থাপন কৰা হ'ব। আৰু সেই সময়ত অহা 2, 3, 4 বছৰৰ ভিতৰত পৰ্বতজোৰাৰ পৰিৱেশ সম্পূৰ্ণভাৱে সলনি হ'ব। মোৰ দুখ লাগিছে, যোৱা কেইদিনমান আগতে আমাৰ জ্যেষ্ঠ সকলৰো শ্ৰদ্ধাৰ বহুতবাৰ মন্ত্ৰী হৈ গ'ল বাইদেউ এজনী আহি পেলাই কৈছে, বেলেন ব্লক এৰিয়াত মাটি কোনো পাত্তা নালাগে, মাটিৰ কোনো কাগজ নালাগে, এনেই বসবাস কৰিব পাৰে বুলি তেখেতে আহি কৈছে। এই কথাবিলাক মিছা কথা। দেশত আইন আছে, দেশত চিষ্টেম আছে। মই ট্ৰাইবেল মানুহ, মই তামোলপুৰৰ মানুহ, মোৰ দেউতা তামোলপুৰত থাকে, তামোলপুৰ বেলেন ব্লক। আমাৰ অঞ্চলৰ কাৰো মাটিৰ পাত্তা, আজি যেনেকৈ জনিল দাই কৈছে, আমাৰ তাতে মানুহবিলাকৰ মাটিৰ পাত্তা হোৱা নাছিলে। মই যেতিয়া নিৰ্বাচন খেলিবলৈ যাওঁ, ইয়াৰ আগত সব দেউতাৰ নামত মাটি আছে, খেতিও কৰোঁ, আমি যিও কৰোঁ, ময়ো কৰি আছোঁ। যিহেতু দেউতা জীয়াই আছিলে, মই এইবিলাক চোৱা নাছিলোঁ। যেতিয়া দেউতা ঢুকালে, দেউতা ঢুকোৱাৰ পিছত প্ৰায় 10 বছৰ, 15 বছৰ মই মানে খাজানাটো বেলেগে আমাৰ ঘৰৰ মানুহে দি থাকে, মই মাটি বাৰীৰ ওপৰত বেছি চোৱা নাছিলোঁ। কিন্তু যেতিয়া মোক ইলেকশ্যন খেলিবলৈ দিলে, মই ইলেকশ্যন খেলিবলৈ গ'লোঁ, তেতিয়া মোক চাৰ্টিফিকেট লগাই মই দিব লাগে। তেতিয়া মই চালোঁ যে দেউতাৰ মাটি মাত্ৰ 2.5 বিঘাহে মেদি হৈ আছে, খেতিৰ মাটি, কিবা মাটি সব তজিয়ে হৈ আছে। আজিলৈকে তেনেকুৱা অৱস্থা। এইকাৰণে আজি আমি চিষ্টেমটো চেঞ্জ কৰিছোঁ। আজি মাটি নহ'লে মানুহে ক'ত বসবাস কৰিব? ঈশ্বৰে যেতিয়া আমাক জন্ম দিছে, 3টা বস্তু আমাক দি পঠাইছে। ইটো হ'ল হাৱা, উশাহ ল'বৰ কাৰণে আমাক হাৱা লাগিব, ইটো দি পঠাইছে ঈশ্বৰে, এইকাৰণে জন্ম দিছে। আৰু এটা হ'ল মাটি, য'ত আমি থিয় দিব লাগিব, আৰু এটা হ'ল পানী, যিটো খাব নাপালে আমি জীয়াই থাকিব নোৱাৰোঁ। য'ত হাৱা, মাটি, পানী আছে, তাত জীৱক জন্ম দিছে। আজি আকাশত জীৱ জন্ম দিয়া নাই, চন্দ্ৰত মানুহ জন্ম দিয়া নাই। কিয়? তাত হাৱা নাই, পানী নাই, মাটি নাই। যি মাটি আছে তাত ঘৰ বনাব নোৱাৰে। আজি পৃথিৱীত জন্ম দিছে কিহৰ কাৰণে? ইয়াত হাৱা, মাটি, পানী আছে, এইকাৰণে জন্ম দিছে। আজি UPPLত আমি যিসকল আহিছোঁ, চবে সংগ্ৰামী মানুহ। বহুতে BPFৰ বিলাক কয় আমাক দালালি কৰিছে, বেপাৰী কৰিছে, কিবা কৰিছে। আপোনালোকক এটাই কথা কম, আমি যেতিয়া চৰকাৰত নাছিলোঁ, মই যেতিয়া পাৰ্পিত নাছিলোঁ, এই সময়ৰ বড়োলেণ্ডৰ অৱস্থা আৰু আজিৰ বড়োলেণ্ডৰ অৱস্থা। আমি 2020 চনত ইলেকশ্যন খেলা সময়ত
টিম লৈ ঘূৰিব লগা হৈছিল মেল মিটিং কৰিব দিয়া নাছিল পুলিশ লৈ ঘূৰিব লগা হৈছিল পুলিশ নহলে মিটিং কৰিব পাৰা নাছিল তাৰ পুলিশ থাকাৰ পিছতো ইলেকশনৰ আগৰ দিনা মই যেতিয়া লাষ্ট কেম্পিং চাবলৈ আহো বাউখুংৰি সমষ্টিত মই ৰিটাৰ্ণ যোৱা সময়ত মোৰ কনভয়ৰ ওপৰত মোৰ গাড়ীৰ ওপৰত খিল মাৰি পেলাই আমাক মাৰি পেলাব বিচাৰিছিল সেই সময়ত মানে ৰাজনীতি আজি আমাৰ ৰাজনীতি আহিল কাকো খিল মাৰা হোৱা নাই 4 বছৰত 100% শান্তি হল 10-12টা বজাৰ 1টা বজাতো মটৰচাইকেল লৈ ঘূৰিব পাৰা হল ব্যৱসায়ী বিলাক আহি ইয়াতে ব্যৱসায় কৰিব পাৰা হল আৰু যি সকলে এই সময়ত ৰাজনীতিৰ নেতা আছিল মুৰব্বী আছিল যিয়ে নেকি আমাৰ এনেকা পৰিবেশ কৰিছিল এই নেতা সকলে আজি মটৰচাইকেল লৈ ঘূৰিব পাৰে অকলে অকলে এই দিনত কিন্তু পাৰা নাছিল আৰু এইটোৱে পৰিৱৰ্তন ইয়াত আমাৰ গাৰো লৰা আছে কি নাম আছিল জিএসপিৰ ক্যান্ডিডেট হা ক'ত গল সুহান চাংমা আছে আমাৰ দলত আহিল তেখেতে জিএসপিৰ হৈ ক্যান্ডিডেট হৈ প্লাই বড় অনাবড় কৰি ইলেকশন খেলিছিল এই সময়ত এই সুহান চাংমাক বুজি পোৱা নাছিল তেখেতক কোনবা আজি ট্ৰাইবেল মানুহ হয় এইটো সুহান চাংমাক হাত চাপৰি দিও মানে তেখেতে এই বড়োলেণ্ডত দুভাগ কৰি দিয়া হৈছিল বড় অনাবড় ৰাজনীতি কৰিবলৈ আহিছিল কেজনমান মানুহে বড় অনাবড় দুভাগ কৰি ৰাজনীতি কৰিব বিচাৰিছিল কিছুমানে দাদাগিৰি কৰি বন্দুক বাৰুদ লৈ ভয় খুৱাই মদ বাং খুৱাই পেলাই ৰাজনীতি কৰিবলৈ আহিছিল আজি বড়োলেণ্ডত না দাদাগিৰি না বন্দুক না জাতি ভেদাভেদ না বড় অনাবড় না কিবা হিংসা 100% শান্তি সম্প্ৰীতি সমন্বয় আজি একতা আজি বড়োলেণ্ডত আহিছে আৰু মই আপোনালোকক অনুৰোধ কৰো যে কোনবা ব্যক্তিয়ে ৰাজনৈতিকভাৱে কি সিদ্ধান্ত লয় তেখেতৰ ওপৰত কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব বড়োলেণ্ডত যদি আৰু 20-25 বছৰ শান্তি ৰাখিব নোৱাৰে বড়োলেণ্ডত উন্নতি নহব বড়োলেণ্ডত যদি আৰু 20-25 বছৰ 50 বছৰ আমি সমন্বয় মিলা প্ৰীতিটো ৰাখিব নোৱাৰে আমি পৰিৱৰ্তনটো চিন্তা কৰিব নোৱাৰিব আমাৰ চকুৰ আগতে মণিপুৰত দেখিছো যেতিয়া 15 বছৰ মান 10 বছৰ মান শান্তি আছিল তেখেত সকলৰ মেৰি কম জন্ম হৈছে বক্সাৰ মৰি কম বহুত ভাল খেলুৱৈ ভাল কালচাৰ ইয়াতে পাইছে কিন্তু আকৌ মণিপুৰ অশান্তি হৈ গল আজিও বড়োলেণ্ডত কিছুমান মানুহ আছে অশান্তি কৰি ভাল পায় আৰু ৰাজনৈতিক নেতা সকলৰ যিটো নিয়ত বুলি কয় যিটো তেখেত সকলৰ যিটো চিন্তাধাৰা এই চিন্তাধাৰাটো যদি ঠিক নহয় তেনেহলে বড়োলেণ্ডটো আগুৱাই নিব নোৱাৰিব এই কাৰণে যি ইলেকশন আহিছে তাত আপোনালোকে চিন্তা চৰ্চা কৰিব কিছুমান মানুহ 12 ঘণ্টাত 24 ঘণ্টাত নেগেটিভ কথা কয় আজি পৰ্বতজৰা অঞ্চলত আমাৰ উল্টা কথা কবলৈ আমি ইয়াত আহি কি উল্টা কাম কৰিছো কাৰ এগেইনষ্টত কাম কৰিছো কাৰ এগেইনষ্টত কথা কৈছো আজি 24 ঘণ্টা তেখেত সকলে ৰাজনীতি নামক আমাক গালি গালাজ কৰে আমাৰ বিভিন্ন কথা কয় তেখেতে গালি গালাজ কৰিলে মোৰ কি ক্ষতি হ'ব মোৰটো একো ক্ষতি নহয় কিন্তু পৰ্বতজৰা অঞ্চলৰ ৰাইজৰ ইয়াতে মাইনৰিটি হওক ইয়াত যি জনগোষ্ঠী নহওক মাটি বাৰী বিভিন্ন অধিকাৰ পাবৰ কাৰণে আজি ইয়াত আমাৰ এমচিএলএ নাই তথাপিতো আজি ইয়াতে আহি 100% আমি কাম কৰিছো যদি আমাৰ এমচিএলএ থাকিলেহেঁতেন আজি আপোনালোকে 2024ত নহয় 2022তে আপোনালোকে মাটিৰ অধিকাৰ পালেহেঁতেন কাৰণ ইয়াতে কাম কৰা মানুহ নাই কাৰণে আজি এই ডিলেটো হৈ গল মইতো এক মাহ আগতে গম পাইছো যে ইয়াৰ কাগজ পাতি বিলাক পেপাৰ বিলাক ঠিক হোৱা নাই লগে ইএমক মাটি সাৰ্কেল অফিচাৰক মাটি ডিএফক মাটি এছডিএলএচি চেয়াৰমেনক মাটি আমি একেলগে মিটিং কৰিছো আৰু কৈছো এক মাহৰ ভিতৰত লেণ্ড পাট্টা দিব লাগে আজি এক মাহ নহল ইয়াৰ ভিতৰতে আপোনালোকে লেণ্ড পাট্টা পাই গল গতিকে বাকি 1500 মানুহ এই 1500 মানুহ জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত সবে লেণ্ড পাব মাটি পাই যাব মই দীঘলীয়া কথা নকওঁ মই সকলোকে ধন্যবাদ দিলো আৰু যি নেগেটিভ চিন্তা এই নেগেটিভ চিন্তাবিলাক ঋণাত্মক চিন্তাবিলাক বাদ দি এটা পজিটিভ চিন্তা লৈ আগবাঢ়ি যাব লাগিব আমি আমাৰ কথা মাত্ৰ চিন্তা কৰিলে নহব আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিব লাগিব আজি কোকৰাঝাৰৰ পৰা
ইয়াত বাৰে বাৰে কৈ আছে ইণ্ডাষ্ট্ৰী হ'ব নালাগে, ইণ্ডাষ্ট্ৰী হ'ব নালাগে। কোকৰাঝাৰৰ পৰা আহি পেলাই, বাহিৰৰ পৰা আহি পেলাই কৈ আছে, কিন্তু তাতে চালাকাটি ইণ্ডাষ্ট্ৰী আছে, তাত হাজাৰ কিমান মানুহে কাম কৰি খাবলৈ পাইছে ওচৰে পাজৰে। IOCL BRPLত আছে, কিমান মানুহে কাম কৰি খাবলৈ পাইছে। আৰু পৰ্বতজোৰাৰ মানুহবিলাকে চাকৰি পাব, সুবিধা পাব, বিভিন্ন ডেভেলপমেণ্ট হ'ব, ইটো লৈ পেলাই তেখেতসকলে ৰাজনীতি কৰিবলৈ আহিছে। চ' দ্য ৰাইজ, মই যেতিয়া ৰাজনীতি আহিছিলোঁ বা অহা নাছিলোঁ তেতিয়াও কৈছোঁ, যেতিয়ালৈকে কাম কৰিব পাৰিম ভাল কাম কৰিম, যেতিয়া কাম কৰিব নোৱাৰোঁ কাম নকৰাকৈ বহি থাকিম, কিন্তু ৰাইজৰ ক্ষতি হোৱা এটাও কাম নকৰোঁ। সেইটো হ'ল মোৰ প্ৰমিছ। ৰাইজৰ ক্ষতি হোৱা এটাও কাম নকৰোঁ, আজিলৈকে কৰা নাই আৰু ভৱিষ্যতো নকৰোঁ। যিদিনা কাম কৰিব নোৱাৰোঁ সিদিনা সামাজিক জীৱন বাদ দি মনে মনে বহি থাকিম, কিন্তু যিদিনালৈকে কৰিম ইয়াৰ শিক্ষা দীক্ষা সামাজিক উন্নয়নৰ কাম কৰিম। আজি কিমান হাজাৰ হাজাৰ খেতিয়কে লাভ হৈছে, বহুত হাজাৰ খেতিয়ক ট্ৰেইনিং দিয়া হৈ গ'ল, 1700 স্কুল ঠিক কৰা হৈ গ'ল, সুপাৰ 50 মেডিকেলৰ কাৰণে, ইঞ্জিনিয়াৰিঙৰ কাৰণে, IS UPSC APSCৰ কাৰণে ফ্ৰী বছৰি 200 জন ল'ৰা ছোৱালীক চৰকাৰে আজি পঢ়াই আছে। আজি ল'ৰা ছোৱালীবিলাকক স্পেচ লেব বনাইছোঁ আমি, আকাশক চাব পৰা। পৰ্বতজোৰাৰ এটা স্কুলত আজি স্পেচ লেব নিৰ্মাণ কৰা হৈছে, অডিটৰিয়াম নিৰ্মাণ কৰা হৈছে আৰু ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। 5 কোটি টকাৰ ষ্টেডিয়াম, পৰ্বতজোৰাতো ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব। প্ৰত্যেকটো কাম কাজ গৰা খহনীয়াৰ পৰা লৈ পেলাই, নদীৰ বানপানীৰ পৰা লৈ পেলাই, ফৰেষ্ট প্ৰটেকশ্যনৰ পৰা লৈ পেলাই প্ৰত্যেকটো কাম আমি চাই চিন্তি কৰি আছোঁ। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। আজি পৰ্বতজোৰাৰ কাৰণে এটা শুভ দিন, আৰু এনেকা শুভ দিন, বহুত শুভ দিন আহি আছে আপোনালোকৰ। খালি ৰাইজে একত্ৰিত হৈ আমি এটা সঠিক সিদ্ধান্তত আগবাঢ়ি যাব লাগিব। UPPL প্ৰথম 5 বছৰ চৰকাৰ চলাইছে আৰু 5 বছৰত বহুত কাম অলৰেডি আমি কমপ্লিট কৰিলোঁ। এই সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 3000 কোটি টকা ধাৰ কৰি থৈ গৈছিলে। আজি আমাৰ চৰকাৰে 8 পইচাও ধাৰ কৰা নাই, ৰাইজক ভালকৈ আমি চলাই আছোঁ। সকলোকে ধন্যবাদ জনালোঁ। কিন্তু এটা কথা কম, আমাৰ মাষ্টৰৰ চাকৰি হৈ আছে, প্ৰায় 1400 হাই স্কুল আৰু কলেজৰ কাৰণে মাষ্টৰ অহা জুলাই মাহৰ ভিতৰত এপইণ্টমেণ্ট পাব। MELPৰ কাৰণেও প্ৰায় 700 মাষ্টৰ এপইণ্টমেণ্ট পাব। এই এপইণ্টমেণ্টবিলাক হোৱাৰ লগে লগে স্কুলৰ খালী ঠাইবিলাক পূৰণ হৈ যাব। অলপ আগতে মোক কৈছে এখন ইয়াতে জুনিয়ৰ কলেজ আছে, তাত শিক্ষকৰ সংখ্যা কমি গ'ল। মই তেখেতসকলক কথা দিছোঁ, এই এপইণ্টমেণ্ট হোৱাৰ লগে লগে এই স্কুলখনত, জুনিয়ৰ কলেজখনত যিমান শিক্ষক লাগে এই শিক্ষকখিনি পঠাই দিয়া হ'ব। ইয়াত আপোনালোকৰ মহামায়া কলেজ আছে আৰু যিখিনি কলেজ আছে এই কলেজবিলাকতো আমি অনুদান দি আছোঁ, আৰু য'ত প্ৰভিন্সিয়েলাইজ হোৱা নাই এই কলেজবিলাক প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে প্ৰচেছ কৰা হৈছে। সকলোকে ধন্যবাদ দি পুনৰ এবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, পৰ্বতজোৰা অঞ্চল যাতে চবে শান্তি সম্প্ৰীতি সমন্বয় একেলগে থাকিব পাৰে আৰু উন্নয়নৰ পথেৰে আগবাঢ়ি যাব পাৰে। বহুত বহুত ধন্যবাদ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ BTRৰ প্ৰধান মাননীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়ালৈ। এতিয়া শলাগৰ শৰাই আগবঢ়াবৰ বাবে মই উত্তম হাজোৱাৰী, অনাৰেবল চেয়াৰমেন TCLCC পৰ্বতঝৰা তেখেতক